এজাক বৰষুণে কাল হ'ল ৰূপলিং ৰংপিপিৰ। এজাক বতাহ বৰষুণত চিৰদিনৰ বাবে হেৰাই গ'ল ৰূপলিন। ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'লে ৰূপলিনে। বিদ্যুৎস্পৃত হৈ অকালতে মৃত্যু চিকিৎসক তথা ইউটিউবাৰ ৰূপলিন ৰংপিপিৰ। চিকিৎসা বৃত্তিৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো দখল থকা উজ্জ্বল সম্ভাৱনাপূৰ্ণ নক্ষত্ৰ এটি খহি পৰিল পশ্চিম কাৰ্বি আংলঙত। হয়, আমি ক'বলৈ ওলাইছোঁ পশ্চিম কাৰ্বি আংলঙৰ বিদ্যুৎস্পৃত হৈ মৃত্যুক আঁকোৱালি লোৱা ৰূপলিন ৰংপিপিৰ কথা। কালি নিশা নিজৰ দায়িত্ব পালন কৰি কোঠাৰ ভিতৰত শুই আছিল ৰূপলিন। তাৰ পিছতে এজাক কাল ধুমুহাই যেন অপেক্ষা কৰিছিল ৰূপলিন ৰংপিপিৰ মৃত্যুৰ বাবে। হঠাতে আহিছিল বিজুলী ঢেৰেকনিৰ সৈতে এজাক প্ৰচণ্ড বৰষুণ, যাৰ বাবে বতৰৰ কালৰূপ দেখি ৰূপলিন দৌৰি গৈ ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ লওঁতে ভাহি আহিছিল এটা বিকট চিঞৰ। আৰু তাৰ পিছতেই জীৱনৰ শেষ দুৱাৰদলিত মৃত্যুক আঁকোৱালি লৈ শেষ নিশ্বাস ত্যাগ কৰে উদীয়মান চিকিৎসক ৰূপলিন ৰংপিপিয়ে। উক্ত খবৰ চৌদিশে বিয়পি পৰাত এতিয়া সমগ্ৰ কাৰ্বি আংলঙৰ লগতে ৰাজ্যতো শোকৰ চাপৰা পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ৰূপলিন ৰংপিপিৰ অকাল মৃত্যুক লৈ সামাজিক মাধ্যমত বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।